নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ আকৌ কৃষক আন্দোলন আপোনালোকে জানে এই মুহূৰ্তত হাৰিয়ানাৰ সীমান্তত কি অৱস্থা হৈছে পঞ্জাবৰ পৰা হাজাৰ হাজাৰ কৃষকে ট্ৰেক্টৰ আৰু বিভিন্ন যান-বাহনেৰে আহি হাৰিয়ানাৰ সীমা বগাই দিল্লীত সোমাই দিল্লী ঘেৰাও কৰাৰ কাৰণে চেষ্টা কৰি আছে চৰকাৰে কি কৰিছে কৃষকসকলে যাতে কোনো পদ্ধে হাৰিয়ানা পাৰ হৈ আহি দিল্লীত সোমাব নোৱাৰে তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু হাৰিয়ানা চৰকাৰে কি কৰা নাই তেওঁলোকে ৰাস্তাত গাঁত খান্দিছে গজাল পুতিছে পকা বেৰ দিছে সীমান্তত দিয়াৰ দৰে কাইটিয়া তাৰৰ বেৰ দিছে কি আচৰিত কথা নিজ দেশৰ নাগৰিকক তাতো যিসকলে খাদ্য শস্য উৎপাদন কৰি আমাক খুৱাই আছে তেওঁলোকৰ প্ৰতি চৰকাৰৰ এনে শত্ৰুক জ্ঞান ইতিমধ্যে 5 জন আন্দোলনকাৰী কৃষকৰ মৃত্যু হৈছে আৰু সিদিনা 22 বছৰীয়া তৰুণ কৃষক শুভকৰণ সিং পুলিচৰ গুলিত প্ৰাণাহুতি দিব লগা হৈছে চৰকাৰে অন্নদাতা কৃষকজনক গুলিয়াই হত্যা কৰিলে ইয়াতকৈ লজ্জাজনক কথা কি হ'ব পাৰে যোৱা বছৰ 11 মহীয়া আন্দোলনৰ অন্তত চৰকাৰে 3খন কৃষক বিৰোধী কলা আইন বাতিল কৰিবলৈ বাধ্য হৈছিল তেতিয়াও আলোচনাৰ মেজত আন্দোলনকাৰীসকলে MSPৰ বিষয়টো উলিয়াইছিল চৰকাৰে এখন কমিটি কৰি দিয়াৰ কথা আছিল সেই কমিটি ক'ত গ'ল কি হ'ল কোনেও নাজানে এটা প্ৰশ্ন হ'ল MSP কি অৰ্থাৎ শস্য উৎপাদন কৰোঁতে যিখিনি খৰচ হয় তাৰ সেই ন্যূনতম যিটো পৰিমাণ সেইটোকে MSP বুলি কোৱা হয় এই সন্দৰ্ভত যোগেন্দ্ৰ যাদৱে বৰ সুন্দৰ কথা কৈছে তেওঁ কৈছে যে যোৱা 60 বছৰে দেশত এটা দস্তুৰ চলি আহিছে যে চৰকাৰে বছৰ দুবাৰকৈ শস্যৰ MSP ঘোষণা কৰে কৃষকসকলে কি কৈছে চৰকাৰে ইমান দিনে যিটো ঘোষণা কৰি আহিছে তাৰ এক আইনী নিশ্চয়তা তেওঁলোকে বিচাৰিছে যেতিয়া এই মুকলি বজাৰত শস্যৰ মূল্য ন্যূনতম সমৰ্থন মূল্যতকৈ পৰি আহে সেই শস্য চৰকাৰে ক্ৰয় কৰক তাকে আইনী নিশ্চয়তা প্ৰদান কৰক আৰু যেতিয়াই মুকলি বজাৰত শস্যৰ মূল্য ন্যূনতম সমৰ্থন মূল্যতকৈ পৰি আহে সেই শস্য চৰকাৰে ক্ৰয় কৰক মজাৰ কথাটো হ'ল 2011 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল তেতিয়া তেওঁ MSP সমৰ্থনত সেই সময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ চিঠি লিখিছিল আৰু 2014ৰ নিৰ্বাচনৰ আগে সমগ্ৰ ভাৰতবৰ্ষতে MSPক নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰিছিল এতিয়া সেই মুখ্যমন্ত্ৰী যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ল তেওঁ কিয় MSPৰ কথা নুশুনা হ'ল চৰকাৰৰ যুক্তি কি এতিয়ালৈকে চৰকাৰে আন্দোলনকাৰী কৃষকসকলৰ লগত কেইবালানিও আলোচনা কৰিলে কিন্তু কৃষকসকলৰ মূল যি দাবী চৰকাৰ কিন্তু তাৰ ওচৰে পাজৰেও যোৱা নাই বিভিন্ন ধৰণৰ আভুৱা ভৰা কথা কৈ কৃষকসকলক বিপথে নিয়াৰহে চেষ্টা কৰি আছে নানা কূটকৌশল কৰি কৃষক আন্দোলনটো ভংগ কৰিবলৈ চেষ্টা কৰিছে চৰকাৰৰ যুক্তি হ'ল MSPক ন্যায়িক মৰ্যাদা বা নিশ্চয়তা দিলে চৰকাৰে তাৰ বাবে প্ৰতি বছৰে 10 লাখ কোটি টকা খৰচ কৰিব লাগিব যদিহে MSP চৰকাৰে সকলো শস্য কিনিব লাগে এইটো মিছা কথা MSPৰ নিশ্চয়তা দিয়া মানে চৰকাৰে সকলো শস্য কিনা নহয় শস্য মুকলি বজাৰত বিক্ৰী হয় যেতিয়া ভাও MSPৰ তললৈ যায় সেইখিনি শস্যহে চৰকাৰে কিনিব লাগে কোনোবা এটা স্বতন্ত্ৰ সংস্থাই কৈছে যে সেইখিনি শস্য কিনিবলৈ চৰকাৰক মাত্ৰ 23,000 কোটি টকা হে প্ৰয়োজন হয় যিটো কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ 0 কিবা এটা অংশ সেইখিনি পইচাও চৰকাৰে খৰচ কৰিব নোৱাৰে দুটা কথা বৰ গুৰুত্বপূৰ্ণ এটা দুখীয়া মানুহে জীয়াই থাকিবৰ কাৰণে চৰকাৰী বিতৰণ ব্যৱস্থাৰ দ্বাৰা খাদ্য সামগ্ৰী ৰেহাই মূল্যত পাব লাগে আৰু যি কৃষকে হাৰ ভাঙি পৰিশ্ৰম কৰি শস্য উৎপাদন কৰে তেওঁলোকে অন্ততঃ ন্যূনতম সমৰ্থন মূল্য পাব লাগে সেই চৰকাৰে কৃষকৰ এই দাবী মানি লোৱাত কোনো আপত্তি থাকিব নালাগে তেনেহ'লে চৰকাৰে কিয় কৃষকৰ দাবী মানি লোৱা নাই তাৰ কাৰণ এটাই চৰকাৰৰ চকু কৃষিত নাই চৰকাৰৰ চকু কৃষকৰ মাটিত জমিত কৃষি কাৰ্য কৰি যদি কৃষকে পৰিয়াল চলাব নোৱাৰে কৃষক বাচি থাকিব নোৱাৰে তেন্তে তেওঁলোকে মাটি ৰাখি কি কৰিব মাটি তেওঁলোকৰ কাৰণে গলগ্ৰহে হ'ব গতিকে সেই মাটি বিক্ৰী কৰাই ভাল কোনে কিনিব সেই মাটি কিয় বহুজাতিকে আদানী আম্বানীয়ে গতিকে গোটেই খেলটো হ'ল সেইটো
কিয় আমাৰ অসমত কৃষকৰ মাটি ক'ত গৈ আছে কোনে কিনি আছে আমাৰতো মাটি নোহোৱাই হ'ল কৃষি লাভজনক নহয় বাবে আমাৰ মাটি চন পৰা মাটি বনিয়াই কিনে আৰু আমাৰ ল'ৰা নিৰাপত্তাৰক্ষী হ'বলৈ অসমৰ বাহিৰলৈ যায় পঞ্জাৱ হাৰিয়ানা বা ভাৰতৰ আন বহু ৰাজ্যত কৃষকে এতিয়াও আশা এৰি দিয়া নাই সেইকাৰণে তেওঁলোকে আন্দোলনত নামিছে নিৰ্বাচন সমাগত দেখা যাওক ক'ৰ পানী ক'লৈ যায় ধন্যবাদ